নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত আজি অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নলবাৰীৰ অবিবি শিক্ষকসকলৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিলে আজিৰ এই কেবিনেট বৈঠকে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত অহা 30 ছেপ্টেম্বৰৰ ভিতৰত নলবাৰীৰ 347 গৰাকী অবিবি শিক্ষকে লাভ কৰিব আৰ্থিক সাহায্য। ইয়াৰে 1 লাখ টকা থাকিব ৰাজ সাহায্য। তেওঁলোকৰ নামত অবিবি কিন্তু তেওঁলোকৰ চাকৰি নিযুক্তিটোৱে ইলিগেল ইৰেগুলাৰ হোৱাৰ কাৰণে তেওঁলোকে চাকৰি কৰিব নোৱাৰিলে, দৰমহাও পাব নোৱাৰিলে আৰু তেওঁলোক বহু দিনৰ পৰা দুখ আৰু কষ্টৰ মাজত আছে। এই 387 গৰাকীক আমি CM ট্ৰিপলে য'ত চৰকাৰে 2 লাখ টকালৈকে 1 লাখ টকা ৰাজ সাহায্য 1 লাখ টকা লোন দিয়ে, এই আঁচনিখনৰ অধীনত আমি নলবাৰীৰ এই 344 জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছো। তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয়, নলবাৰীৰ 4 ঐতিহাসিক মন্দিৰ দেৱালয়লৈ 12 কোটি টকা আবণ্টনৰ বাবে আজিৰ কেবিনেটে অনুমোদন দিয়াৰ কথা সদৰি কৰে। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ, বেলশৰৰ বিলেশ্বৰ দেৱালয়, আদাবাৰীৰ বাঘেশ্বৰী দেৱালয় আৰু বালিলেচাৰ কালী মন্দিৰৰ বাবে 3 কোটি টকাকৈ মুঠ 12 কোটি টকাৰ আজিৰ কেবিনেটে অনুমোদন দিয়াৰ কথা সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিলেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰীত এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱনৰ নিৰ্মাণৰ অনুমোদন জনায় আজিৰ এই কেবিনেটে। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। ইফালে স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠানত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত মহিলা শিক্ষাক অগ্ৰাধিকাৰ দি বিজ্ঞান শাখা নতুনকৈ আৰম্ভ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে অনুমোদন জনায়। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছো, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। পশ্চিম নলবাৰী অঞ্চলত মৰা পাগলাদিয়া নৈ আৰু বহাদিয়া নৈয়ে শ শ পৰিয়াললৈ ভাবুকি কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখি মৰা পাগলাদিয়া নৈত 16 কিলোমিটাৰ আৰু বহাদিয়া নৈত 3 কিলোমিটাৰ মথৰি নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে অনুমোদন দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। সেইটো হ'ল মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত আমি 16 কিলোমিটাৰ নতুন মথাউৰি বনাম, যাতে নলবাৰী জিলা বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে। কাৰণ নলবাৰীত আমি যোৱা 3-4 বছৰ বানপানীত চাব আহোঁতে দেখিছো ইয়াত মথাউৰি ভঙা নাই, কিন্তু মথাউৰি নথকা ছেকশ্যনটো দি পানী সোমাই যায়। সেইকাৰণে আমি মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত প্ৰায় 16 কিলোমিটাৰ আমি নতুন মথাউৰি বনাব খুজিছো আৰু 16 কিলোমিটাৰ হ'ল মৰা পাগলাদিয়া বুঢ়াদিয়া নদীত। এইটো হ'ল আমাৰ নলবাৰী সমষ্টিত পৰাটো নলবাৰী আৰু বিশেষকৈ টিহু আৰু বৰক্ষেত্ৰীটো বুঢ়াদিয়াৰ ওপৰত আমি 3 কিলোমিটাৰ বনাব খুজিছো। টিহুত হ'ল 16 কিলোমিটাৰ, তাতে মৰা পাগলাদিয়াও থাকিলে, বুঢ়াদিয়াও থাকিলে আৰু বৰক্ষেত্ৰীলৈকে যিটো বুঢ়াদিয়া নদী আগবাঢ়ি গৈছে তাতো আমি 3 কিলোমিটাৰ নতুনকৈ আমি মথাউৰি বনাব সিদ্ধান্ত লৈছো। বৰ্তমান এইটো খোলা অংশ আছিলে,
খোলা অংশৰ ওপৰত আমি মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। এইফালে ঘগ্ৰাপাৰ চকৰ পৰা নলবাৰী মেডিকেল কলেজলৈ যোৱা পথত ৰেল আলিৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰ বিপৰীতে নলবাৰী চহৰৰ ঐতিহাসিক গৰ্ডন ফিল্ড আৰু নৰ্থ কামৰূপ ষ্টেডিয়াম একত্ৰীকৰণ কৰি এখন আটকধুনীয়া ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে অনুমোদন জনায় আজিৰ এই কেবিনেট বৈঠকে। ইয়াত যিখন ষ্টেডিয়াম বনাই থকা হৈছে, ষ্টেডিয়ামখনত আমি নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ দুইখন ফিল্ডক লগাই আমি নলবাৰীত এখন আটকধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছো আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্লোবেল হেডৰ পৰা কৰিব যাতে ধনৰ অসুবিধা নহয়। অন্যহাতে ধমধমাৰ LNTৰ সৈতে লগ হৈ নিৰ্মাণৰত স্কিল চেণ্টাৰ নিৰ্মাণৰ বাবে আজিৰ এই কেবিনেটত অনুমোদন জনোৱাৰ কথা সংবাদমেলত সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে জানে যে LNTৰ লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছো, তাৰো আজি কেবিনেটে অনুমোদন জনায়, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধমাত নিৰ্মাণ কৰিম। নিৰ্মাণ কাম চলি আছে, তাক আজি কেবিনেটে গোটেইখিনি অনুমোদন দিয়ে আৰু এইটো এটা খুব ষ্টেট অফ আৰ্ট স্কিল চেণ্টাৰ। ইয়াৰ বিপৰীতে শিলচৰৰ কৰিমগঞ্জৰ 81 কোটি টকা ব্যয় সাপেক্ষে এখন পানী যোগান আঁচনি নিৰ্মাণ আৰু হাইলাকান্দিত 72 লাখ টকা ব্যয় সাপেক্ষে আন এখন পানী যোগান আঁচনি নিৰ্মাণৰ অনুমোদন দিয়ে আজিৰ কেবিনেট বৈঠকত। শিলচৰত হোৱা কেবিনেটত আমি কৰিমগঞ্জ আৰু হাইলাকান্দি নগৰৰ বাবে দুটা পানী যোগান আঁচনি নিৰ্মাণৰ কথা ঘোষণা কৰিছিলো। আজি কেবিনেটে কৰিমগঞ্জ টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 81 কোটি টকা আৰু হাইলাকান্দি টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 72 কোটি টকা আজি কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত এই দুইখন চহৰৰ পানী যোগানৰ সমস্যা দূৰ কৰাত আমাৰ বিভাগ সফল হ'ব। গুৱাহাটীৰ আজাৰাৰ সভাঘৰৰ বাবে আৰু ডিব্ৰুগড়ৰ নতুন মন্দিৰ নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে ভূমিৰ আবণ্টন দিয়াৰ অনুমোদন গ্ৰহণ কৰে। দুটা সৰু ভূমি আবণ্টন সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এটা গুৱাহাটীৰ আজাৰাত য'ত নেকি সভাঘৰ আছিলে তাৰ মাটি আজি চৰকাৰে আবণ্টন কৰে আৰু ডিব্ৰুগড়ত ইস্কনৰ নতুন মন্দিৰ এটা বনাবৰ বাবে মাটিৰ আবণ্টন কৰিছিল, সেই আবণ্টনতো আজি ৰাজ্যিক কেবিনেটে অনুমোদন দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ইঞ্জিনিয়াৰৰ প্ৰমোচন ব্যৱস্থা শিথিল কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। আনহাতে গ্ৰামাঞ্চলৰ হাট বজাৰসমূহৰ নিবিদাৰ মহলদাৰী ব্যৱস্থা উঠাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচনৰ ব্যৱস্থাটো শিথিল কৰাৰ বাবে এখন কেবিনেট মেমৰেণ্ডাম আছিল, তাক অনুমোদন জনায়। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আজি আৰু এটা তেওঁলোকে মেমৰেণ্ডাম আনিছিল যে আমাৰ গাঁৱৰ হাট বজাৰবিলাক যেতিয়া নিবিদা দিয়া হয় তেতিয়া বিভিন্ন মহলদাৰে বহুত ওপৰত তেওঁলোকে ৰেট কোট কৰে। পৰৱৰ্তী পৰ্যায়ত সৰু সৰু দোকানী আদিৰ পৰা ধন সংগ্ৰহ কৰি চৰকাৰকো তেওঁলোকে বৰ্ধিত নিৰিখ দিব যত্ন কৰে আৰু নিজেও মুনাফা আদায়ৰ চেষ্টা কৰে। ফলত আমাৰ সৰু সৰু দোকানীসমূহে যথেষ্ট কষ্ট পায়। আমি এখন কেবিনেট কমিটি গঠন কৰি দিছো যে বজাৰসমূহৰ পৰা সমুদায় ধন উঠোৱা ব্যৱস্থা বন্ধ কৰিব পাৰি নেকি। বজাৰসমূহত যিটো মহলদাৰী চিষ্টেম আছে, পঞ্চায়তে তাৰ পৰা টকা উপাৰ্জন কৰে, এই ব্যৱস্থাটো আমি সম্পূৰ্ণ বন্ধ কৰি দিব পাৰো নেকি, যাতে বজাৰ সমিতিয়ে নিজেই বজাৰবিলাক পৰিচালনা কৰিব পাৰে আৰু কোনো মহলদাৰে ধন টকা পইচা
সংগ্ৰহ কৰিব নোৱাৰে। ইফালে আজিৰ কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি সৰ্বশিক্ষা অভিযান মিছনৰ কৰ্মৰত শিক্ষকসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰো অনুমোদন জনায়। বহু দিনৰ পৰা সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল। ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমাদেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে। কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰো। কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো, তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSR শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSR কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেট বিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSR পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব। চৰকাৰত য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। নলবাৰীৰ পৰা জ্যোতিষ্মান শৰ্মা আৰু উদিপ্ত কুমাৰৰ ৰিপৰ্ট, অসম ভইচ।